নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু গৰম বহুত বেছি পৰিছে এতিয়া গা চা মই ধুই আহিলো দেহা মানে উঠাৰ লগে লগে গা পা ধুৱাই কৰি ৰেডি কৰি দিলো ঠিকছে পাউডাৰ খাই দিছো দেখিছেনে চেলেকা চুবুৰীয়া হৈ আছে তাই ঘামুচি বহুত বেছি উঠে সেই কাৰণে পৰহিপা গৰম পৰিছে পৰহিপা ঘামুচি ষ্টাৰ্ট হৈ গল সেই কাৰণে তাই পুৰা পাউডাৰ লগাই থৈ দিছো একদম গা পা ধুই কৰি ৰেডি হাঁহি এটা মাৰি দিয়া আকৌ এনেকৈ মোচন থাকেনে ধুনীয়াকৈ হাঁহি দিয়া আকৌ আমি এটা খাই লওঁগে তাইকো খোৱা নাই উঠিছে আৰু চিধা মই মুখ চুখ ধুৱাই একেবাৰে গা ধুৱাই লৈ আনিছো আৰু তাইতো এতিয়া ফ্ৰেছ লাগিব ইয়াক আমি খাই লওঁগে এতিয়া ৰ'দতে আছে এই আজি আমাৰ ব্ৰেকফাষ্ট লুচি অমলেট গাখীৰ চাহ লুচি একদম চৰিয়াত লৈ আহিছে মায়ে এখন বিচনাহে পাৰিব আছে বাকী কাম হৈ গ'ল আৰু আমাৰ খোৱা কৰা হৈ গ'ল হৈ পেলাই ইটো সিটো কৰি মেলি অকণমান টিভি চিভি চালো এতিয়া দুপৰীয়া ভাত বনাব লৈছো ভাত বনোৱাৰ আগতে একাপ চাহো খাই আহিলো আৰু আজি ভাতৰ লগত বিশেষ একো নাই চিম্পুলকে যিটো গৰম কিনো খাব আৰু চিম্পুলকে বনাই থম দালি ভাজি আৰু সেইবোৰে বনাম আৰু আজি ভাবিছো এটা ধুনীয়া আচাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আচাৰৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেয়েহে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো তাকে এতিয়া ভাতৰ কামখিনি কৰি লওঁ তাৰ পিছত আচাৰ কামখিনি আচাৰ বনাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আশা কৰিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই ভাতৰ কামখিনি কৰি লওঁ ধুমধাম কেনেকুৱা ৰ'দ দিছে কি এনেকুৱা গৰম মানে 3টা দিন গৰম পৰিছে বহুত আজি হতি 3 দিন হৈছে গৰম একদম সাংঘাতিক গৰম দিছে আৰু তাকে এতিয়া মই এইখিনি কৰি লওঁ আৰু মোবাইলটো অকণ চাৰ্জত দি লওঁ সেইটো মোবাইলত চাৰ্জ নাইকিয়া অকণমান চাৰ্জত দি লওঁ বেটেৰী ল দেখাই আছে আগতে চাৰ্জ হৈ লওক মই ভাতখিনি কৰি লওঁ তাৰপিছত কৰি আছোঁ আজি বনাম মই সৰিয়হ আৰু জলকীয়াৰ আচাৰ এয়া সৰিয়হ তিয়াই থোৱা সৰিয়হ সেয়া ধুনীয়াকৈ টুকি লোৱা হৈছে আৰু এয়া জলকীয়া দি দিছোঁ চব পকা জলকীয়া আৰু আছে সৰিয়হ এনেকৈ লগত ভিতৰতে এসোপা ঢেৰ জলকীয়া দিছোঁ যাতে জ্বলা হওক জ্বলা হ'লেহে ভাল লাগে খাই এইখিনি মই কালিয়ে তিয়াইছিলোঁ কিন্তু কালি বনাবলৈ নহ'ল কাৰণে মই ফ্ৰিজতে সৰিয়হখিনি টুকি পেলাই এনেকৈ ফ্ৰিজতে থৈ দিলোঁ এতিয়া বনাব লৈছোঁ পিছদিনা আগবেলা তিয়াই পিছবেলা বনাব পাৰি এইটো কিন্তু মোৰ কালি টাইম নিমিলিলে কাৰণে মই থৈ দিলোঁ ফ্ৰিজতে এতিয়া উলিয়াই আনিছোঁ এইখিনি এতিয়া জলকীয়া আৰু সৰিয়হখিনি একেলগে পিচি ল'ম মই এতিয়া মিক্সিত মই পেষ্ট বনাই লওঁ এইখিনি পিচি ল'লোঁ কিছুমান গোটা গুটিকেও আছে একেবাৰে মিহি কৰি দিয়া নাই অকণমান গোটা গুটি এনেকৈ থাকিলে ধুনীয়া লাগে ঢাকনাখনত এইখিনি পিচি ল'লোঁ ধুনীয়াকৈ জলকীয়া সৈতে একেলগে ইয়াত অকণমান মই পানী দি দিছোঁ ভালকৈ বেছি শুকান হৈ আছিল যে পিছতে অকণমান পানী দিব লগা হৈছে এয়া নেভেকুৰো ধুনীয়াকৈ থাকিব পানী দিছোঁ যদিও মই এতিয়া বনাওঁ হ'লে গেছত কেৰাহীটো পাতি দিলোঁ কেৰাহীটো ধুনীয়াকৈ গৰম হৈ লওক ফাৰ্ষ্টতে অকণমান ধুই দিছোঁ পানীটো শুকাই লওঁ গৰম হৈ গ'ল ইয়াত অলপ এতিয়া সৰহকৈ তেল দি দিম মই সৰহকৈ দি দিলোঁ অলপ তেল গৰম হৈ গ'ল ইয়াত এতিয়া মই এইখিনি পাঁচফোৰণ দি দিম অলপ সৰহকৈ লাগে পাঁচফোৰণখিনি ফুটি গ'ল ইয়াত দি দিম সৰিয়হখিনি পিচি লওঁ সৰিয়হখিনি আৰু গেছৰ ফ্লেমটো ল' কৰি দিম দি দিম ল' ফ্লেমত অকণমান সময় ভাজিব লাগিব তেতিয়া বস্তুটো ধুনীয়া হৈ থাকে তেতিয়া আপোনালোকে বহুত দিন এইটো থৈ দিব পাৰি বহুত দিনলৈ মানে ষ্ট'ৰ কৰি ৰাখিব পাৰি এইটো ফ্ৰিজত নথলেও হৈ যায় বাহিৰত থাকিলেও ধুনীয়া হৈ থাকিব এইটো ভাজা হৈ গ'ল ইয়াত তেলো চাইডেদি ওলাই গ'ল আৰু কালাৰটো ধুনীয়া হৈ গ'ল ইয়াত এতিয়া একেবাৰে শেষত আমি দি দিম নেমু ডাঙৰ নেমু এটা মই এফাল লৈছোঁ এফাল আৰু এফাল কাটি লৈছোঁ নেমু চেপি দিম সৰহকৈ জলকীয়া আচাৰ ৰেডি হৈ গ'ল আচাৰ ৰেডি আৰু এইটো এতিয়া লগে লগে ভৰাব নোৱাৰি ঠাণ্ডা হ'লে বটলত ভৰাব লাগিব এতিয়া আমি ইয়াৰ ওপৰতে ঢাকি থ'ব লাগিব নহয় আচাৰখিনি এনেকৈ ঢাকনাখন দি দিছোঁ ইয়াৰ ওপৰত এতিয়া মই পেপাৰ এখন দি ঢাকি থ'ম নহ'লে বেলেগ ঢাকনা দিলে ঘামি পেলাই পানীটো তাত পৰি যাব যে সেইকাৰণে
পেপাৰ এখন ইয়াতে ঢাকি থম এতিয়া নামাই থৈ দিছো যাতে একো নপৰে আৰু দৰকাৰ হলে যদি তেল কম যেন পায় ইয়াত আপোনালোকে তেল অলপ গৰম ভালকে মানে গৰম কৰি ঠাণ্ডা হলে বটলত দিও থৈ দিব পাৰে আচাৰৰ ওপৰতে হৈ গল আমাৰ আচাৰ ৰেডি এইখিনি মই ঠাণ্ডা হলে বটলত ভৰাই থৈ দিম আই বৈ আছো আগফালে বাৰান্দাত ফেন লৈ পেলাই গৰমৰ ভিতৰত থাকিব নোৱাৰি ইফালে দেহা মানুহ নুশুলে গৰমত কি হ'ব আৰু সেইখন ফেন চলাই লৈছো বাৰান্দাত বহি আছো উপায় নাই নহলে বহুত বেছি গৰম 2 পইণ্ট হৈ যায় নেকি তোমাৰ সিধা 2 পইণ্ট হৈ যায় নেকি তোমাৰ এবাৰ ইমান বিছা হৈছে না এইডাল দেখিছেনে পৰ্দাখনত উঠি আছে দেহামনে গৈ দেখিলে এডাল বিছা চি হৈছে তাই এইডাল মায়ে পেলাই দিয়া আমাৰটো দেখিলেই মোৰ খজুৱাই আৰু কপাক মাৰ আকৌ বিছা নালাগে এইটোৱে ভাল ইমান বেছি বিছা হৈছে ন মই আগফালৰ বাৰান্দাখন মুচি লৈছো ইয়াত বহিবৰ কাৰণে নহলে খজুৱাব পেলালে দেহামনো বিছাডাল এইখিনি পাই এইখিনি জেগা ইমান ধুনীয়া লাগিছে কেমেৰাত যিমান ধুনীয়া ৰিয়েলত ইমানেই ধুনীয়া লাগিছে চোৱাচোন এনেকৈ ধুনীয়া লাগিছে ন গোটেইখিনি ফটো কৰাই নাই আমাৰ এই ফুলজোপা চাওকচোন ধুনীয়াকৈ ফুলিছে কপৌ ফুলৰ প্ৰজাতি এইবোৰ একদম ভৰ্তিকে ফুলিছে বিৰাট ধুনীয়া ফুলজোপা লম্বা লম্বা একদম কিমান দীঘল চাওক এডাল দেখিছে কিমান লম্বা এডাল কিমান লম্বা চাওকচোন কে ভৰ্তি ফুলি আছে ওপৰডাল চাওক ওপৰডাল নমাই দিওঁ ৰ'ব ওলমিব পৰা নাই চাওকচোন কম ধুনীয়া নে ফুলটো দেখিবলৈ ইমান ধুনীয়া লাগিছে গছজোপা একেবাৰে ভৰ্তিকে হৈ গ'ল গোটেইজোপা আগুৰি আছে চাৰি চাৰি তামোলজোপাত ঢেৰ ফুলি আছে ইমান ধুনীয়া লাগে বস্তুটো দেখিবলৈ এইটো ক'ত আছে মাক চবতে বিছা দেখাই পৰিছে ক'ত ক'ত আছে তাই দেখাই আছে মাক পেলাব দি আছে আৰু নাই দেখোন বিছা ক'ত আছে ন আৰু দেখোন বিছা পেলাই দিলে নহয় চব পেলাই দিলে বিছা নাই নহয় আৰু নাই নাই বিছা মাক বহিবও শান্তি দি নাই খালি বিছা পেলাব দি আছে আৰু ক'তনো বিছা মা কোনডাল কোনডাল বিছা আৰু কোনডাল 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 ক'ৰবাত দেখিছে নেকি তাই এ নাই এনেই দেখাই আছে তাতে এ নাই এনেই এডাল এডাল পেলালে পেলালে সেইডাল বিচাৰো পেলালে দেই আকৌ ক'লে গ'ল আৰু নাই আৰু বিচাৰি বিচাৰি বিছা দেখাই ফুৰিছে নাই কাগজখন পেলাই দিলে নুচুবা কাগজখন তুমি খজুৱাব তোমাক দেই এতিয়া বনাই আছো ৰাতিৰ ভাত আজি আমি খাম বইল দালি এয়া মগুমাহ আলু দি দিছোঁ নিমখ দি দিওঁ বইল দালি এটোত বহাই দিওঁ আৰু সেইটো কুকাৰত বহাই দিম ভাত মানে কাইলৈ পৰা আমাৰ নামঘৰত ভাগৱত পাঠ সেয়েহে আজি বইল খাব লাগিব এয়া বইল দালি নিমখ দিয়াই নাই মই পাহৰিছিলোঁ আজি দালি হ'লহেঁতেন আৰু এইখিনি মই অথনি বনোৱা সৰিয়হৰ আচাৰখিনি কেৰাহীতে আছে এতিয়া বটলত ভৰাই দিব লাগিব তেল অলপ কমি গ'ল আৰু অলপ তেল পিছত গৰম কৰি ঠাণ্ডা কৰি পেলাই ইয়াত দি দিব লাগিব গৰমাই লৈ আৰু ঠাণ্ডা হ'লে বটলত দি দিব লাগিব এইখিনি ভৰাই থ'ব লাগিব বটল এটা লৈ এনেকৈ থাকক এতিয়া ভাতে দালিয়ে বহাই থৈ আহিলোঁ দুফালে দুটা কুকাৰত বইল ভাত যেতিয়া পটককৈ এতিয়া হৈ যাব হুইচেল মাৰিলে আৰু এতিয়া গৰমৰ কোবত মই গাটো ধুই আহোঁগৈ আহি আৰামত শুব পাৰিম আৰু খাই বৈ লৈ আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছোঁ মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ এতিয়া আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ